তেওঁলোক আৰু বাহিৰলৈ ওলাই আহি মুকলি আকাশখন কোনোদিন চাবলৈ নাপায়। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? আপোনালোকে কি ভাবে বৰ্তমান চৰকাৰখনে যিটো তদন্ত কৰি আছে তাত আপোনালোক সন্তুষ্ট হয়নে নহয়? মই আকৌ সুধিছো, সকলো মিডিয়া ইয়াত আছে, মই আপোনালোকৰ সকলোকে সুধিছো, বৰ্তমান চৰকাৰখনে যিটো তদন্ত কৰি আছে এই তদন্তত আপোনালোক সন্তুষ্ট হয় নে নহয়? সন্তুষ্ট হয় নে নহয়? অসমৰ মানুহ জুবিন দা আমাৰ প্ৰাণৰ শিল্পীজনৰ মৃত্যু যিটো হৈছে, হত্যাকাণ্ড যিটো হৈছে, তাৰ যি বিচাৰ চলি আছে, তাৰ যি তদন্ত চলি আছে, এই তদন্তক লৈ মুঠেও সন্তুষ্ট নহয়। আৰু সেইকাৰণে চৰকাৰক ইয়াৰ পৰা সকীয়াই দিছো, স্পষ্ট বাক্যেৰে সকীয়াই দিছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিছো, পলিটিক্স নকৰিবা বন্ধু। হয়নে নহয়? পলিটিক্স নকৰিবা বন্ধ। হয়নে নহয়? জুবিন দাক যদি ন্যায় নিদিয়া তেতিয়াহ'লে তোমালোকৰ ৰাজপাট জনতাৰ ক্ৰোধৰ জুইত জ্বলি উঠিব। হয়নে নহয় ৰাইজ? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? কৈ আছে ৰাজনীতি কৰিছে, আমি ৰাজনীতি কোনেও কৰা নাই। অসমত জুবিন দাক লৈ অকল ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে। তাৰ বাহিৰে পৃথিৱীত কোনেও ৰাজনীতি কৰা নাই। কোনেও এটা দিনো একেলগে মিটিং কৰিবলৈ যাব পৰা নাই। প্ৰত্যেকজন শিল্পী কোদক এটা গীত গাবলৈ ক'তো যাব পৰা নাই। প্ৰত্যেকজন শিল্পী কোদক তেওঁলোকৰ জীৱিকা গীত গোৱা, কিন্তু তেওঁলোকে যোৱা এমাহ ধৰি এটা গীত গাই 1 টকা ইনকাম কৰিব পৰা নাই, কাৰণ তেওঁলোকৰ প্ৰিয় গুৰুজনৰ মৃত্যু ঘটিছে। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে তোমালোক সকলোৱে দুৰ্গা পূজা পতা। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে তোমালোকে সকলোৱে দীপাৱলীৰ ফটকা ফুটোৱা। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে তোমালোকে আনন্দত মজি যোৱা। কোনো অসমীয়াই আজিৰ দিনটোত আনন্দত মজিব নোৱাৰে। প্ৰত্যেকজন শিল্পী কোদক প্ৰত্যেকজনে গান গাওঁতে আজি কপি আছে। মই নিজে চাই আছো, কাৰোবাৰ নোম থিয় হৈ গৈছে, কোনোবাই কপি আছে, কোনোবাই গাবলৈ মন যোৱা নাই বুলি চুচুক চামাক কৰি আছে, অথচ এওঁলোকৰ প্ৰফেশ্যনটোৱে হ'ল গীত গোৱা। এই শিল্পীসকল ৰাজীৱ ভুটিয়া মৃত্যু ঘটিছিলে, আমি তেতিয়া থিয় হৈছিলো। এইবাৰ জুবিন দাৰ মৃত্যু হৈছে, আমি সকলোৱে থিয় হ'ব লাগিব। এই